এইখন অসম গুৰুজনাৰ পবিত্ৰ জন্মভূমি হয় এইখন অসম মা কামাখ্যাৰ পবিত্ৰ ভূমি হয় এইখন অসম গতিকে এইখন অসমক অপবিত্ৰ কৰাৰ চেষ্টা নকৰিব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰগে পুত্ৰই কয় যে অসমত কিয় সেমিকন্ডাক্টৰ হ'ব লাগে অসমৰ যুৱক যুৱতীৰ প্ৰতিভা আছে জানো শুনিলক যদি নাজানে এইখন অসমত ডক্টৰ ভূপেন হাজৰিকাৰ দৰে জুবিন গাৰ্গৰ দৰে মহান শিল্পী মহান মনীষী এইখন অসমে জন্ম দিছে এইখন অসমে লাভলিনা বুঢ়াগোহাঁইৰ দৰে ৰিয়ান পৰাগৰ দৰে উমা চেত্ৰীৰ দৰে বিখ্যাত ক্ৰীড়াবিদৰ এইখন অসমে জন্ম দিছে এইখন অসমে ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামী ডক্টৰ মুকুট গোহাঁই ডক্টৰ স্বয়ন দত্ত এনেকুৱা মহান বিজ্ঞানীৰ যিসকলে চন্দ্ৰযান 2-3 লগত জড়িত হৈ আছে এনেকুৱা বিজ্ঞানী এইখন অসমে জন্ম দিছে এইখন অসমে গৌৰাংগলাল দাস তপন কুমাৰ ডেকা এনেকুৱা ডাঙৰ ডাঙৰ বীৰকেশৰ এইখন অসমে জন্ম দিছে আৰু আপোনালোকে কি বুলি ক'ব হে কংগ্ৰেছ দলে অসমৰ যুৱক যুৱতী প্ৰতিভা নাই আসলে অসমৰ যুৱক যুৱতীৰ প্ৰতিভাক লৈ আপোনালোকৰ কথা নহয় প্ৰশ্নটো হ'ল অসমত উদ্যোগীকৰণ হ'ব নালাগে অসমৰ ল'ৰা ছোৱালীয়ে সংস্থাপন পাব নালাগে আৰু অসমৰ উন্নয়ন হ'ব নালাগে শুনিলক মহাৰাজা পিথুৰ দৰে লাচিত বৰফুকনৰ দৰে বীৰ চিলাৰায়ৰ দৰে বীৰ ৰাঘৱ মৰাণৰ দৰে সতী সাধনী আইৰ দৰে আৰু স্বৰ্গদেউ সবানন্দ সিংহৰ দৰে বীৰ বীৰাংগনাই এখন অসমত জন্ম হৈছিল গতিকে এইখন অসমৰ যুৱক যুৱতীয়ে এইখন অসমৰ ল'ৰা ছোৱালীয়ে বেলেগক কেনেকৈ মৰম কৰিব লাগে তাকো জানে আৰু যেতিয়া কোনোবাই অপমান কৰিব কেনেকৈ তাৰ উচিত প্ৰত্যুত্তৰ দিব লাগে তাকো ভালদৰে জানে অসমীয়া মানুহক এই অপমানসূচক মন্তব্য কৰাৰ কাৰণে কংগ্ৰেছ দলটোৱে অতি সোনকালে অসমীয়া যুৱক যুৱতী আৰু অসমীয়া ৰাইজৰ ওচৰত ক্ষমা বিচাৰিবৰ কাৰণে আঁঠু কাঢ়ি ক্ষমা বিচাৰিবৰ কাৰণে দাবী জনাইছোঁ অন্যথা ভৱিষ্যতে ইয়াৰ ফল ভোগ কৰিবলৈ আপোনালোকে সাজু থাকক ধিক্কাৰ জনাইছোঁ কংগ্ৰেছৰ এনেকুৱা অসম বিদ্ৰোহী মন্তব্যৰ কাৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত